ইফালে শিলচৰত জিলা শিক্ষা বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয় শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা মন্ত্ৰীগৰাকীৰ শিলচৰ গুৰুচৰণ কলেজত ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাৰ পিছতেই পদ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কলেজসমূহত আসনৰ অভাৱৰ বাবে নামভৰ্তিৰ পৰা বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ প্ৰসংগটো মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীগৰাকীৰ মতে অসমৰ মহাবিদ্যালয়সমূহত অভাৱ নাই আসনৰ ইয়াৰ সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে হাইলাকান্দিত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনত অংশ লবলৈ শিলচৰত যেটো মন্ত্ৰীগৰাকী উপস্থিত হৈছিল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু এবাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন হাইলাকান্দি জিলাত অনুষ্ঠিত হৈছে কাইলে পুৱাৰ ভাগত মই তাতে এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু তাৰ প্ৰাক মুহূৰ্তত আজি বৰাক উপত্যকাৰ তিনিখন জিলা হাইলাকান্দি কৰিমগঞ্জ আৰু কাছাৰ ইয়াৰ শিক্ষা বিভাগৰ কাম কাজসমূহৰ এখন পৰ্যালোচনা বৈঠক 2.5 ঘণ্টা জুৰি আমি কৰিলো য'ত মূলতঃ আমাৰ যিখিনি শিক্ষা বিভাগত বা কাম কাজ চলি আছে শিক্ষা হেতু সম্পৰ্কীয় বিদ্যালয় আপগ্ৰেডেশন সম্পৰ্কীয় আমাৰ মিড ডে মিল ফ্ৰী টেক্সট বুক ইউনিফৰ্ম আদিৰ বিতৰণ বিভিন্ন স্কুলত উন্নীতকৰণ আন্তঃগাঁথনি উন্নীতকৰণ এই গোটেই কথাখিনি এটা পৰ্যালোচনা কৰা হয় যিমান সিট আছে তাৰ গোটেইখিনি ফিল আপ হোৱা নাই কিন্তু ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট এখন স্কুলত তেওঁলোকক বা কলেজত তেওঁলোকক এডমিশন লাগে সমস্যাটো তাতেই সকলোকে জিসি কলেজত লাগে বা সকলোকে কাছাৰ কলেজত লাগে গতিকে এখন কলেজত আপোনাৰ সিটৰ নাটনি হৈ যায় কিন্তু মোৰ যদি এৰালিগুল কলেজত চাওঁ তাততো মোৰ সিট এভেইলেবল আছে গতিকে সামগ্ৰিকভাৱে অসমত উচ্চ শিক্ষাত সিটৰ কোনো নাটনি নাই নিৰ্দিষ্ট কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যেহেতু অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তাত